নমস্কাৰ, মোৰ নাম শ্ৰী নিভা দাস। মই তিয়কৰ বনাই পথলিয়াল গাঁৱৰ পৰা আহিছোঁ। মোৰ আজি 2 বছৰমানৰ পৰা কঁকালৰ বিষ, পিঠি বিষ আৰু ভৰিলৈকে বিষ হৈ আছিল। মই বহু ডক্টৰৰ চিকিৎসা কৰিও মই সুফল পোৱা নাছিলোঁ। পাছত মই 20 জুন তাৰিখে মই আমাৰ তিয়কৰ ফিজিঅ'থেৰাপি চেণ্টাৰলৈ আহি মই ডক্টৰ নিশা গগৈ বাইদেউৰ লগত কথা বতৰা পাতিলোঁ আৰু তেওঁ মোক এটা 20 দিনৰ কোৰ্চ দিলে থেৰাপি ল'বলৈ। মই সেইদিনাখনৰ পৰাই মই ষ্টাৰ্ট কৰিলোঁ আৰু বৰ্তমানে মই আজি 18 দিনে লৈ আছোঁ। আৰু তেওঁ যিখিনি চিকিৎসা কৰিছে, মোক যিখিনি থেৰাপি দিছে, যিখিনি এক্সাৰচাইজ কৰাইছে, মই আজি তাৰিখলৈকে বহুত সুফল পাইছোঁ। আৰু আনকি মই শুবও নোৱাৰিছিলোঁ, বহিবও নোৱাৰিছিলোঁ, খোজকাঢ়িবও নোৱাৰিছিলোঁ। তেনেকুৱা অৱস্থা হৈছিলে মোৰ। বৰ্তমান মই এতিয়া বহুত সুস্থ আৰু মই শুবও পাৰিছোঁ, বহিবও পাৰিছোঁ, খোজকাঢ়িবও পাৰিছোঁ। আৰু গতিকে আৰু 2 দিন আছে মোৰ। সেই 2 দিনত মই সম্পূৰ্ণ আৰোগ্য হ'ম বুলি মই আশা কৰিছোঁ। আৰু যিখিনি মই বাইদেউৰ পৰা চিকিৎসা পালোঁ বা তেওঁ মোক যিখিনি থেৰাপি বা এক্সাৰচাইজ শিকালে আৰু মই বহুত সুফল পাইছোঁ। গতিকে পাছলৈও মই নিজে মই এক্সাৰচাইজখিনি কৰি যাম। আৰু বাইদেৱেও মোক ইমানখিনি চিকিৎসা কৰাৰ বাবে, ইমানখিনি এক্সাৰচাইজ শিকালে বা থেৰাপি দিলে, সেইলৈ বাইদেউলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল।